শিক্ষামূলক বাৰ্তা চেনেলটোত আপোনালোক সকলোকে স্বাগতম। লৈ আহিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এটা ইম্পৰ্টেণ্ট আপডেট, যিসকলৰ অলৰেডি মেডিকেল বৰ্ডৰ ভেৰিফিকেশ্যন ইতিমধ্যে কমপ্লিট হৈ গৈছে, তেওঁলোকক আকৌ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে। আহক সবিশেষ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। যদিহে মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিসকলৰ অলৰেডি মেডিকেল টেষ্ট হৈ গৈছে, এতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে। যিসকল PWBD অৰ্থাৎ পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি, তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডেটটো হৈছে 3 জানুৱাৰী 2026, সময়টো হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈ, আৰু ভেন্যুটো হ'ব জেগাটো কনফাৰেন্স হল অথবা ভিডিঅ' কনফাৰেন্স হল, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰাত। আপোনালোকে জেগাটো মনত ৰাখিব আৰু সময়টো ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈ। তাৰিখ হৈছে 3 জানুৱাৰী 2026। ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ নিব লাগিব আপোনালোকে চাই ল'ব। 1ৰ পৰা আৰম্ভ কৰি 11টা ডকুমেণ্টছ লাগিব, আৰু গোটেইকেইটা ছেল্ফ এটেষ্টেড আৰু জেৰক্স কপি লাগিব, আৰু লগতে অৰিজিনেল ডকুমেণ্টছখিনিও লাগিব। আপোনালোকে চাই ল'ব কি ডকুমেণ্টছ লাগে, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে। অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ, কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড অফ ADRE এক্সাম, এডুকেশ্যনেল চাৰ্টিফিকেট, প্ৰুফ অফ ডেট অফ বাৰ্থ, কাষ্ট চাৰ্টিফিকেট, ডিজেবিলিটি চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেন ইফ এপ্লিকেবল, এমপ্লয়মেণ্ট এক্সচেঞ্জ, আধাৰ কাৰ্ড নহ'লে পান কাৰ্ড নহ'লে ইপিক অৰ্থাৎ ভোটাৰ ID, আৰু 2টা পাছপৰ্ট চাইজ ফটোগ্ৰাফ। এইখিনি ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব, অৰিজিনেল লগতে জেৰক্স কপি। আপোনালোকে আপোনালোকৰ ৰোল নম্বৰবোৰ চাই ল'ব। গ্ৰেড 3 ইয়াত ৰোল নম্বৰবোৰ দিয়া আছে, চিৰিয়েল নম্বৰ টোটেল 22জন আছে। আপোনালোকে ইয়াত ভালদৰে চাই ল'ব ৰোল নম্বৰবোৰ, আৰু লগতে ইয়াত আছে গ্ৰেড 4ৰ আপোনালোকে ৰোল নম্বৰবোৰ আপোনালোকে চাই ল'ব ভালকৈ। 55জনক মাতিছে ৰোল নম্বৰ, আৰু ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈ। আৰু এনেধৰণৰ আপডেটবোৰ পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।